নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ। আৰু আপোনালোকে এতিয়া দেখা পাইছেনে? মোৰ পাছফালটো অকণমান চাওক। মোৰ পাছফালৰ পৰিৱেশটো আপোনালোকে গম পাইছে। মই একদম আহিছোঁ মানে ঘৰৰ পৰা বহুত দূৰলৈ আহিছোঁ। আৰু এই জেগাখিনি হয়তো যোনসকল মোৰ ছাবস্ক্ৰাইবাৰ তেখেতসকলে হয়তো কোনোবাই মানে চিনি পাব পাৰে। আৰু মই এতিয়া আহিছোঁ এটুকুৰ বিশেষ জেগালৈ। আৰু এতিয়া আজিৰ পৰা বিশেষকৈ এই জেগাখিনিতে থাকিম। আৰু কোনখিনি জেগা এতিয়া মই আপোনালোকক ভিডিঅ'টো শেষত ক'ম বাৰু। ভিডিঅ' বুলি কি আৰু, জাষ্ট আজি আৰম্ভ কৰিছোঁহি, আপোনালোকক মই জনাম। আৰু ইয়াতে এতিয়া মই প্ৰথমতে ৰুম ল'বলৈ আহিছোঁ। প্ৰথম ৰুম চাওঁ। আৰু আপোনালোক সকলোৱে জানে মা দেউতা মোৰ লগতে আছে বুলি, হয়। গতিকে ইয়াত থাকিলে অকণমান সুবিধাটো হ'ব, যিহেতুকে ভাইটিৰো কথা আছে। কাৰণ মা দেউতাক মানে এতিয়া মোৰ লগততো তেনেকৈ মানে মোৰ লগতকৈ মানে ভাইটিৰ লগত বেছিকৈ থকাটো মানে বিচাৰে, মানে যিহেতুকে ভাইটিৰ ৱাইফো আছে সেইকাৰণে। আৰু এতিয়া দেখা পায়ে আছে মায়েহঁতে মোৰ ব্যস্ততা, তথাপিতো এতিয়া মানে মায়ে দেউতাই সেইটোকে সিদ্ধান্ত লৈছে। আৰু আহিছোঁ সেই সিদ্ধান্ত মৰ্মে এই জেগাখিনিলৈ। আপোনালোকে মোৰ পাছফালটো চাওক, অকণমান এয়া দেখাই দিছোঁ আৰু এইফালে। আৰু এতিয়া মই আহি পালোঁহি গহপুৰ দেই। মোৰ ঠিকনা এতিয়া গহপুৰত হ'ব। গতিকে মোৰ যোনসকল ছাবস্ক্ৰাইবাৰ, আপোনালোকক লগ পাই থাকিম গহপুৰত। আৰু নগাঁও বাদ দিলোঁ, আৰু নগাঁও টাটা বাই বাই দিছোঁ আৰু দেই। নগাঁও টাটা বাই বাই দি পেলাই এতিয়া মই গহপুৰৰ বাসিন্দা হ'বলৈ ওলাইছোঁ। আৰু আছে বহুত কথা আপোনালোকক সুন্দৰকৈ ক'ম, কিন্তু এতিয়া মই আপোনালোকক এটাই জনাই থওঁ। আৰু মই ধুনীয়াকৈ মানে মোৰ ৰুম টুৰটো দিম। আৰু য'ত মই এতিয়া ৰুম লৈছোঁ তাত মই আপোনালোকক সুন্দৰকৈ দেখাম তাৰ পৰিৱেশটো। আৰু ইয়াত এতিয়া ঠিক ঠাক কৰি এফালে যাম, আৰু ক'ত যাওঁ কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই থাকিম। আৰু আপোনালোকে আশীৰ্বাদ কৰিব, যিখিনি কাম কৰিবলৈ ওলাইছোঁ ভগৱানে যাতে সুকলমে কৰে। আৰু লগতে আপোনালোকৰো আশীৰ্বাদৰ বহুত প্ৰয়োজন দেই। বহুতখিনি মানে কষ্ট কৰি আহিছোঁ। আৰু সেই কষ্টখিনি কৰাৰ আঁৰত মানে কি বুলি ক'ম আৰু, মা দেউতা অৰিহণাও আছে, বা ময়ো হ'লেও বা মোৰ ঘৰখনৰ হ'লেও সকলোৰে মতামত লৈয়ে আহিছোঁ বাৰু ইয়ালৈ। গতিকে সকলোকে জনালোঁ মোৰ নতুন কথাটো, মানে নতুন ঠিকনাটো। আৰু আপোনালোকক লগ পাম ইয়াত অতি সোনকালে। এতিয়া প্ৰথমতে ঠিক ঠাক কৰি মানে বিচনা কিনিব লগা হৈছে, সেইখিনিও কিনি কৰি লওঁগৈ। অকণমান পাৰিলে দেখাম বাৰু। আপোনালোকে মোৰ ইয়াৰ পাছৰ ভিডিঅ'টোত দেখা পাব বিচনা পত্ৰ কিনিব লাগিব, লেপ তুলি বহুতখিনি আৰু। গতিকে সেইখিনিও এতিয়া বজাৰ কৰি লওঁ। আৰু আপোনালোকক লগ পাই আছোঁ অকণমান দেৰিকৈ। গতিকে সকলো ভালে কুশলে থাকিব, সকলোৱে মোক আশীৰ্বাদ কৰিব। এতিয়া বাই বাই।